ছাৰ বাইদেউসকল, অহা 15 মাৰ্চ তাৰিখে লোকেল হলিডে ঘোষণা সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ কেইবাখনো জিলাই 15 মাৰ্চ তাৰিখে লোকেল হলিডে ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে অসমৰ কেইখনমান জিলাত 15 মাৰ্চ তাৰিখে যি লোকেল হলিডে ঘোষণা কৰিছে, সেই জিলাসমূহ আমি ক'বলৈ ওলাইছোঁ আৰু আশা কৰা গৈছে যে 2 দিনতে আৰু ৰাজ্য চৰকাৰৰ অধীনৰ কিছুমান জিলাই লোকেল হলিডে ঘোষণা কৰাৰ লগে লগে আমি আমাৰ চেনেলৰ জৰিয়তে আমি আপোনালোকক অৱগত কৰাম। আৰু যিয়ে নহওক, ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ 2খন জিলাত তেওঁলোকে অহা 15 মাৰ্চ তাৰিখে হোলী উপলক্ষে তেওঁলোকে যি বন্ধ ঘোষণা কৰিছে, সেই 2খন জিলাৰ নাম হ'ল, এখন এয়া আপোনাৰ শ্ৰীভূমি জিলা, যিটো আগতে কৰিমগঞ্জৰ নাম আছিল, তাক এয়া শ্ৰীভূমি জিলা বুলি কোৱা হৈছে। আনহাতে দ্বিতীয়খন জিলা হৈছে এয়া চাব শিলচৰ জিলা। তাৰমানে শিলচৰ আৰু শ্ৰীভূমি এই 2খন জিলাত অহা 15 মাৰ্চ তাৰিখে লোকেল হলিডে ঘোষণা কৰিছে হোলীৰ কাৰণে। আনহাতে আৰু 2-1 দিনত যদিহে আৰু 5-6খন জিলাত লোকেল হলিডে ঘোষণা কৰে, সেই আমি পোনে পোনে আমাৰ চেনেলৰ যোগেদি জনাম। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব।